ডিমাকুছিত আপকুৰ বিশেষ কাৰ্যকৰী সভাত ওদালগুৰি জিলাত ডিষ্ট্ৰিক্ট জাৰ্নেলিষ্ট একোডিয়েশ্যন কমিটিৰ কাৰ্যকৰী সমিতিখন গঠনৰ দাবী। ওদালগুৰি জিলাৰ ডিমাকুছিত আপকু ওদালগুৰি জিলা সমিতিৰ এখন বিশেষ কাৰ্যকৰী সভা অনুষ্ঠিত হৈ যায়। সভাত সভাপতিত্ব কৰে আপকুৰ সভাপতি নৱকুমাৰ ডেকাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ফটিক ৰাভাই। আজিৰ সভাত ওদালগুৰি জিলাৰ নৱনিৰ্বাচিত MCLৰ 10 গৰাকী আপকু ওদালগুৰি জিলা সমিতিৰ পৰা সম্বৰ্ধনা জনাবলৈ সাগ্ৰাবা মহিলাৰীক আপকুৰ সদস্যসকলক 2 কঠা মাটি প্ৰদান, আপকুৰ জিলা কাৰ্যালয়ৰ লগতে জিৰণি ভৱন নিৰ্মাণ কৰা, আপকুৰ সদস্যসকলক আৰ্থিকভাৱে সকাহ দিয়াৰ উদ্দেশ্যে আৰ্থিক সাহায্য, সাংবাদিক আৰু জিলাখনৰ জ্বলন্ত সমস্যা সমাধানৰ উদ্দেশ্যে নতুন দিল্লীত গৈ কেন্দ্ৰীয় মন্ত্ৰীক সুকীয়াকৈ স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই সভাতেই ওদালগুৰি জিলাত আপকুৱে স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাছতো ওদালগুৰি জিলাত বছৰ ধৰি সাংবাদিকসকলৰ ডিষ্ট্ৰিক্ট জাৰ্নেলিষ্ট একোডিয়েশ্যন কমিটিৰ কাৰ্যকৰী সমিতি গঠন নকৰাত আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে অনতিপলমে সমিতিখন গঠন কৰিবলৈ দাবী জনাইছে। এইখন সভাতেই ওৰাঙৰ হ'বলগীয়া আপকুৰ অধিৱেশনৰ উপলক্ষে স্মৃতিগ্ৰন্থ আপকুৰ ইতিহাস কৰাৰ উদ্দেশ্যে ফটিক ৰাভা আৰু ধীৰেন মহলীয়া গৌৰীশংকৰ দাসক সম্পাদক হিচাপে দায়িত্ব প্ৰদান কৰা হয়। নিউজ ৰিপৰ্ট এণ্ড লাইভ। আজি আমি ওদালগুৰি জিলা আপকু অৰ্থাৎ আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকুৰ ডিমাকুছি মিডিয়া ফৰামত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত আমাৰ ভালেকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লৈ আজি সভাখন অনুষ্ঠিত কৰা হৈছে। বিশেষকৈ আমাৰ ওদালগুৰি জিলা আপকুই আমাৰ ওদালগুৰি জিলাৰ পৰা নৱনিৰ্বাচিত PTCৰ পাৰিষদ 10 গৰাকীক আমি সম্বৰ্ধনা জনাম খুব কম দিনৰ ভিতৰতে তেওঁলোকৰ ঘৰে ঘৰে গৈ। তেনেকৈ আমি ভাবিছোঁ আমাৰ ওদালগুৰি জিলা আপকুৰ তৰফৰ পৰা আমাৰ BDCৰ মুখ্য কাৰ্যবাহী চৰ্দাৰ হাগ্ৰামা মহিলাৰ দেৱক আমি অনুৰোধ কৰিম, তেওঁলোকক আমি স্মাৰকপত্ৰ যোগে জনাম। আমাৰ প্ৰতিগৰাকী সাংবাদিকৰ বাবে দুকঠাকৈ মাটি প্ৰদান কৰিবৰ কাৰণে, তাৰ লগতে আমাৰ ওদালগুৰি জিলাৰ আপকুৰ এটা স্থায়ী ভৱন নিৰ্মাণৰ কাৰণেও আমি হাগ্ৰামা মহিলাৰ দেৱক আমি তেখেতক অনুৰোধ জনাম। ঠিক তেনেকৈ আমাৰ এটি সাংবাদিকসকলক আৰ্থিক সকাহ দিবৰ কাৰণে সাংবাদিক কল্যাণ নিধিৰ অন্তৰ্গত এটি আৰ্থিক সাহায্য প্ৰদান কৰিবৰ কাৰণে আমি হাগ্ৰামা মহিলাৰ দেৱক আমি অনুৰোধ জনাই প্ৰস্তাৱ প্ৰেৰণ কৰিবৰ কাৰণে আজি এই সভাখন অনুষ্ঠিত কৰা হৈছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।